যে আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ মাজত উপস্থিত হৈছেহি। সন্তান জন্ম হ'বলৈ কি লাগে? পতি আৰু পত্নীৰ মাজত আলোচনা। জনসংখ্যা নিয়ন্ত্ৰণৰ প্ৰবক্তাৰ ভূমিকাত মুখ্যমন্ত্ৰী। গিৰিয়েক আৰু ঘৈণীয়েকে বহি আলোচনা কৰিলে কামটো হৈ গ'ল। ইয়াতে আল্লাহৰ কথা নাথাকে। 3টাৰ পৰা 4টা হ'ব নালাগে। গাঁৱত 2-এগৰাকী বাইদেউক সোধো, বাইদেৱে কয় আল্লাহ দি দিয়ে, কি কৰিম এতিয়া। শেহতীয়াকৈ ধাৰাবাহিকভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰী আঁচনিৰ ধন বিতৰণ কাৰ্যসূচীত কৰি আহিছে এনে মন্তব্য। মঙলবাৰে খানাপাৰাত লাখপতি বাইদেউ আঁচনি লাভ কৰা মহিলাসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ পুনৰ আহ্বান, 3টাৰ অধিক সন্তান জন্ম দিলেই হ'ব আঁচনি বঞ্চিত। এতিয়া আমি লাখপতি বাইদেউ হ'ব বিচাৰিলে 3টা ঘৰত বাচ্চা থাকিলে আমাৰ হৈ যাব, 4 নম্বৰ আৰু হ'ব নালাগে। গ্ৰামাঞ্চলতো মুখ্যমন্ত্ৰীয়ে এনে বাণী বিলাই আহিছে। একাংশ মহিলাই সন্তানক ভগৱান কিংবা আল্লাহৰ দান বুলি কোৱা প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্য যে বাচ্চা জন্ম দিয়াত আল্লাহৰ কোনো ইয়াত ভূমিকা নাথাকে, ইয়াত ভগৱানৰ কোনো ভূমিকা নাথাকে। গিৰিয়েক আৰু ঘৈণীয়েকে বহি আলোচনা কৰিলে কামটো হৈ গ'ল। ইয়াতে আল্লাহৰ কথা নাথাকে। সন্তান জন্ম দিয়াত ভূমিকা নাথাকে আল্লাহৰ, সন্তান জন্মত ভূমিকা নাথাকে ভগৱানৰ। আমি বিচাৰো বাবে সন্তান আমাৰ ঘৰলৈ আহে। কিছুমানে মূৰত বুজাই দিছে যে বাচ্চা আল্লাহ দিয়ে। আল্লাহ দিয়ে, কিন্তু আল্লাহ তেনেকে নিদিয়ে। আল্লাহ আমাৰ ঘৰত আহি বাচ্চা নিদিয়ে, ভগৱানে ঘৰত আহি বাচ্চা নিদিয়ে। আমি বিচাৰো কাৰণেহে আমাৰ ঘৰত বাচ্চা আহে। সন্তান জন্ম আৰু লালন পালনতে এগৰাকী নাৰীৰ জীৱনৰ অতি মূল্যৱান সময়খিনি পাৰ হৈ যায়। সন্তানৰ জন্ম আৰু প্ৰতিপালনতেই জীৱন পাত হয় নাৰীৰ। মুখ্যমন্ত্ৰীৰ মাতৃয়েও কবিতা লিখিব পাৰিলে বৃদ্ধাৱস্থাতে। মুখ্যমন্ত্ৰীয়ে নিজেই ক'লে ৰাজহুৱাভাৱে, ঘৰত যদি 3টাত কৰি সন্তান বেছি থাকে, মহিলাসকলে বাচ্চাক ডাঙৰ কৰোঁতেই নিজৰ জীৱনৰ আটাইতকৈ ভাল সময়খিনি পাৰ হৈ যায়। হয় নে নহয়? মই মোৰ মাৰ কথাই জানো। 60 বছৰলৈকে কবিতা লিখা সময় পোৱা নাই, আমাক ডাঙৰ কৰি আছে। এতিয়াহে মায়ে 60 বছৰৰ পিছত এতিয়াহে গান কবিতা লিখা আৰম্ভ কৰিছে। ব্যুৰো ৰিপৰ্ট, DY365।